हेलो फ्रेंड्स मोर अन्यटी ब्लगले आपनालोকক स्वागतम जनाइছো আৰু আজি মই ব্লগটো আৰম্ভ কৰিছো সন্ধিয়া দেই কাৰণ কিয় আজি অলপমান সন্ধিয়াই হ'ল আজি অলপমান উঠুতে দেৰি হ'ল কাৰণ কিয় দুপৰীয়া টিকলাই অকমান দেৰিকে শুইছে আৰু তাৰ টাইম টেবুলটোৰ লগত মিলাইহে মই শুব লাগিব কিন্তু যিখিনি সময়ত বাচ্চা শুৱে সৰুতে সকলোৱে কয় সেইখিনি সময়ত মাকেও শুব লাগে কিন্তু মোৰ বাবে হেতু মোৰ ডাঙৰ লৰাৰ ক্ষেত্ৰটো সম্ভৱপৰ নহল নাজানো কিয় মই নোৱাৰিলো শুব কাৰণে আৰু এতিয়াও মোৰ ইয়াৰ ক্ষেত্ৰটো মোৰ হেতু সম্ভৱপৰ নহয় মোৰ দুটাই টাইম হয়তো মই দুপৰীয়া অকমান ৰেষ্ট লম আৰু নহয়তো মই ৰাতি শুম তো সেইখিনি সময়তো মোৰ টোপনি আহক লাগা হলে না হক যি হক মই নিজৰ গৰম পানী খাই ললো আৰু শিৱকো দিলো তো তাক অলপমান দিছো পঢ়িব কাৰণে আটাইতকৈ সন্ধিয়াৰ মানে কঠিন সময় এইখিনি সময়ে হয় যে এইখিনি সময়ত মই তাক পঢ়াব লাগে আৰু মই টিকলাক ৰাখিব লাগে কাৰণ পঢ়োৱাটোতো লাগিবই হেতু মোস্ট ইম্পৰ্টেন্ট হয় তো সেইখিনি সময়ত টিকলাক ৰাখি পঢ়োৱাটো সেইখিনি সময়ে মোৰ কাৰণে অকমান মানে কটুৱাটো কঠিন হয় সেইখিনি সময় এতিয়া অকমান হি শুব লৈছে তাক কিবা এটা মুখস্থ কৰিব দি আকৌ মই তাক খুৱাব আহিছো বাকি সময়খিনি ধুনিয়াকে পাৰ হৈ যায় প্ৰবলেম থাকা বা নাথাকাৰ কথা মই নকওঁ কাৰণ কিয় বেবি থাকিলে ইটো হিটো কাম হগনাই থাকিবই কিবা কিবি কিন্তু মানে পঢ়াৰ সময়খিনিত আটাইতকৈ দৰকাৰ হয় যে সেইখিনি সময় মই কন্টিনিউ পঢ়াব নোৱাৰো তাক তো ইফালে ভাইককো ৰাখিব লাগে যি হক বাৰু তেনেকৈ দিনবিলাক গুছি যাব ডাঙৰটো হেনেকে ডাঙৰে হৈ গল কেনেকৈ 8টা বছৰ পাৰ হৈ গল গমে নাপালো আৰু সৰুটোৰ ক্ষেত্ৰতো তেনেকৈ সময়বোৰ পাৰ হৈ যাব এনে ধৰণে আমি প্ৰত্যেকটো সময় এনজয় কৰি যাব লাগিব আৰু তো যি নহক বাৰু এতিয়া মই আহিছো অকমান ভাতৰ কাম কৰো আসলতে মই ডাঙৰ লৰাটোৰ সময়ত মই তেনুকা মই হেল্পাৰ মই নাপালো কিন্তু এতিয়া মই টিকলাৰ ক্ষেত্ৰত মই ভন্টি এজনী জেনিবা আহে মোৰ অকমান ভাত পানী বনোৱাত তাই সহায় কৰি দিয়ে আৰু এজনী ভন্টি অকমান ঘৰৰ কাম সামখিনি কৰাত মোক সহায় কৰি দিয়ে কিন্তু আজি আহা নাই আবেলি ভন্টিজনী তো আজি মই ভাতৰ কাম আগবঢ়াবৰ কাৰণে লৈছো তো একদম সিম্পল বনাম খানা মই এতিয়া সন্ধিয়া আলু আছে তো আলু মই তেনেকৈ অকমান বইল দি লৈছো তো সেই বইল দিয়া আলুতে মই পিছত ফ্ৰাই কৰিম মই কিবা কিবি জিৰা তেনেকৈ দি পেলাই মই ফ্ৰাই কৰিম সেইকাৰণে বৰ্তমান মই যিটো পিয়াজৰ ঠাৰি আনিছিলে সেই পিয়াজৰ ঠাৰিখিনি কাটি লৈছো লগতে এটা বিলাহীও উলাই লৈছো আৰু বিলাহীটো মই বঢ়িয়াকৈ কাটি লম কাটি লৈ পেলাই তেনেকৈ মই বইল আলুটো মই ফ্ৰাই কৰিম আৰু আমি বইল দালি ৰাতি সিম্পল খানা আমি তেনেধৰণে খাওঁ বেছিভাগ আমি ৰাতি ননভেজ আমি নাখাওৱে তো একদমেই নাখাওঁ বুলি ক'লেও ভুল নহয় কেতিয়াবা কৰবাত গ'লে বা কাৰোবাৰ ঘৰত গ'লে বা কেতিয়াবাহে ঘৰত খোৱা হয় কিন্তু বেছিভাগ আমি ৰাতি মানে হেয়াই খাওঁ আমি মানে ভেজ খাবৰ কাৰণে চেষ্টা কৰোঁ একদম সিম্পল খানা তো এতিয়া মই লৰা ডাঙৰটোক কৈছো তুমি ভাইটিক অকমান সময় চোৱা কাৰণ অকমান সময় হি শুইছে তো সেইকাৰণে তুমি অলপমান পঢ়াও আৰু তাক চোৱা মই এইখিনি সময় মই কিচেনত কামখিনি মই কৰি লওঁ তো এনেধৰণে কামখিনি আগবঢ়াই ফ্ৰেণ্ডছ বৰ্তমান মই ভাজিখন বনাবৰ কাৰণে লৈছো আলুটো মোৰ অলৰেডি বইল হৈ গ'ল তো আলুটো বইল হোৱাৰ পিছতে কেৰাহীটো গৰম হ'বৰ কাৰণে দিলো কেৰাহীত দি দিলো অকমান ঘি মোটামুটি 1 চামুচে দিছো আৰু সেই ঘিতে মই অকমান জিৰা দি দিম আৰু জিৰাৰ লগতে মই এটা তেজপাতটো এনেকৈ মাজেদি চিঙি পেলাই দি দিছো আৰু লগতে এতিয়া পিয়াজ যেহেতু অনা নাই আনিব লাগিব তো বিলাহী আৰু যিখিনি পিয়াজৰ ঠাৰি আছিল সেইখিনি অলপমান সময় ঢাকন দি পেলাই সিজিব থৈ দিছো লগতে দালিখিনিও ধুই থৈ দিও বইল দালিয়ে খাম যেহেতু আলুখিনি বইল হৈ গ'ল তো সৰু আলু এনেকৈ গোটা আৰু এটা ডাঙৰ আলু আছিলে তো তেনেকৈ অকণমানকৈ বনাইছো তো এনেকৈ অকণমান লাৰি পেলাই তাতে ধনিয়া গুৰি দিলো আৰু অকণমান সবজি মছলা দিলো লগতে নিমখ হালধি দি পেলাই অকণমান আলুখিনি এনেধৰণে ফ্ৰাই কৰি পেলাই ঢাকন দি থৈ দিয়াৰ পিছত সুন্দৰকৈ সিজি যাব তাৰপিছত হৈ গ'ল এয়া দালি ধনিয়া নাই যেনিবা সেইকাৰণে কেঁচা মিঠাতেল দিছো আৰু পিয়াজটো আনিবহে যিহেতু তো চাট মছলা দি দিলো দালিখিনিও অলৰেডি ৰেডি হৈ গ'ল আৰু আমি আহিলে আমি ধুনীয়াকৈ ভাত পানী খালো সালাড এটা বনাইছিলো পাপৰি দি তিয়ঁহ বিলাহী দি পেলাই হেতু মই ভিডিঅ' কৰা নহলে যেনিবা হেতু একদম সিম্পল আৰু বাৰু তো এনেধৰণে এতিয়া আমি ভাত পানী খাই বাচন বৰ্তন ধুই পেলাই অকমান সময়তে টিকলাক ফুৰোৱা সময় যেহেতু সি শুৱাই নাই আৰু এই ডাঙৰ লৰাই দেখিছেনে কিবা কিবি বনাই থাকে কিবা কিবি কৰি থাকে আৰু সো ফ্ৰেণ্ডছ এতিয়া ব্লগটো শেষ কৰিব লৈছো আৰু ইয়া আমাৰ বিছনাত ৰেডি হৈ গৈছে পুৰা ড্ৰেছ চেঞ্জ কৰি পেলাই ডাঙৰ লৰাই আছে টিভি চাই পেলাই তাৰপিছতে হৈছে মোবাইলত কিবা কাম কৰি পেলাই এতিয়া শুবৰ কাৰণে ৰেডি হৈ গলো দিনটোৰ অন্তত যদি ভিডিঅ'বিলাক চাই অলপ হ'লেও কিবা ভাল পায় লাইক এটা কৰি দিব নাপাহৰিব আৰু এটা অন্য এটি ব্লগ লৈ আকৌ আহিম